এইখন গাড়ীৰ আপুনি 6খন টায়াৰৰ যিমান দাম সিমান আপুনি ডাউন পেমেণ্ট দি গাড়ীখন লৈ যাব পাৰিব। আপোনাক গাড়ীৰ লগত ইঞ্জিনৰ গেৰাণ্টি দিয়া হয় ন? গ্যারান্টি দিয়া হয়। গেৰাণ্টি দিয়া হয় মানে আমার তাতে রেকর্ড আছে, এজনে 4টা মান গাড়ি লৈ গৈছে। এনে এপি হয়, এখন গাড়ি এপি হয়। এইখন গাড়ি 2022-ৰ হয়। এইখন গাড়ি 1,80,000 টকা ৰাখিছো। 2023-ৰ মহেন্দ্ৰ সুপ্ৰু বহুতে বিচাৰে, আমাৰ তাতে 24-ৰো আছে, 23-ৰো আছে, 20-ৰ আছে, 21-ৰ আছে। আমাক ফোন কৰিলে জনাই দিম। আৰু আমাৰ তৰফৰ পৰা গাড়ীখন কিয় ল'ব, যে আমাৰ তৰফৰ পৰা গাড়ীটো লৈ পেলাই যাতে কাষ্টমাৰে অসুবিধা নাপায়, সেইকাৰণে আমি ফুল 1 মাহ গ্যাৰান্টি দি দিওঁ। নমস্কাৰ, মিক্স মোৰ ব্লগ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটোৰ অন্য এক নতুন ভিডিঅ' লৈ মই মোনে স্বাগতম জনাইছোঁ। দেখা পাইছে নতুন বছৰৰ প্ৰথমটো ভিডিঅ' মোৰ চেনেলৰ কমাৰ্চিয়েল গাড়ী ডিলাৰত নগাঁৱৰ SK মটৰ্ছত আছোঁ মই এতিয়া। আৰু মোৰ লগত আছে বহুত কেইখন গাড়ী। দেখা পাইছে সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ীলৈকে আছে। এটা কথা কৈ দিওঁ, এইখন গাড়ীৰ আপুনি 6খন টায়াৰৰ যিমান দাম সিমান আপুনি ডাউন পেমেণ্ট দি গাড়ীখন লৈ যাব পাৰিব। হয় মানে গাড়ীখনৰ টায়াৰ 6খন নতুন দিয়া হ'ব, 6টা টায়াৰ নতুন লগাই দি আপোনাক ডাউন পেমেণ্ট 3 পৰা 4 লাখ টকা দি ইমান ডাঙৰ গাড়ীটো ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব। 18 লাখ টকা দামী গাড়ীখন আপুনি ইয়াৰ পৰা 3-4 লাখ টকা দি ওলাই লৈ যাব পাৰিব। গতিকে ডাঙৰ গাড়ী আছে, সৰু গাড়ী আপুনি 1 লাখ টকা ডাউন পেমেণ্ট দি ওলাই লৈ যাব পাৰিব। আৰু কিছু ক্ষেত্ৰত 1 লাখ টকাৰ তলতো হৈ যায় আপোনাৰ চিভিল বা গাড়ীৰ কণ্ডিশ্যন চাই। কিন্তু মিনিমাম 1 লাখ টকা ডাউন পেমেণ্ট দিলে সৰু গাড়ী আপুনি ওলাই লৈ যাব পাৰে। আৰু মিডিয়াম ৰেঞ্জৰ গাড়ীসমূহ চাগে 1.5 পৰা 2 লাখ টকা দিব লাগে। হয় হয় হয়। আৰু এয়া মোৰ লগত আছে এখন ডিলাৰৰ ওনাৰ শাকিনুৰ দা, ভালে আছে? হয়, ভালে আছে। প্ৰথমতে আমাৰ ভিউৱাৰ্ছক আৰু আপোনাক নতুন হয়। বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে এই বছৰ সকলোৰে ভালে যায় আৰু আপোনাৰো ভালে যায়। হয়, আৰু আমাৰ হয়। ভিউৱাৰ্ছৰ ভাল যায়, ভাল এখন গাড়ী এই বছৰত কিনি নিজৰ ব্যৱসায়টো আগুৱাই লৈ যাব পাৰে যাতে। হয়, হয়। ঠিক আছে? গতিকে ইয়াৰ পৰা গাড়ী ল'লে আমাৰ ভিউৱাৰ্ছক আপুনি কি সুবিধা দিব? আমাৰ পৰা গাড়ী লৈ আমাৰ SK মটৰৰ পৰা বহুত গাড়ী গৈছে হয় আৰু আশা কৰোঁ যাব। কিন্তু আমাৰ তৰফৰ পৰা গাড়ী লৈ পেলাই কাষ্টমাৰে ভালেই পাইছে। হয় বহুত মানে হেৰি আহি আছে যে আপোনালোকৰ পৰা গাড়ী লৈ পেলাই ভাল পাইছোঁ। ছাৰ্ভিচিংটো আমি ভালকে দি দিওঁ। যেতিয়া আমি গাড়ীখন চমজাই দিওঁ কাষ্টমাৰক, তেতিয়া আমি কাষ্টমাৰৰ পচন্দীয় মতে মানে ধুনীয়াকে ছাৰ্ভিচিং কৰি দিওঁ। মানে আপুনি আহিব, আপুনি বহিব, আপোনাৰ কি প্ৰব্লেম আছে গাড়ীত আপুনি ক'ব, সম্পূৰ্ণ গাড়ী চেক কৰি ইয়াৰ পৰা লৈ যাব। গাড়ী টেষ্ট হয় ড্ৰাইভ হয় লওক, গাড়ীৰ টায়াৰ ঠিকে আছে যদি ভাল কথা, যদি ঠিক নাই কিবা কথা পাতি হয় হয় চেঞ্জো কৰি দিয়া হ'ব। আপোনাক গাড়ীৰ লগত ইঞ্জিনৰ গেৰাণ্টি দিয়া হয় ন? গেৰাণ্টি দিয়া হয়। গেৰাণ্টি দিয়া হয় মানে যদি 1 মাহৰ ভিতৰত কিবা অসুবিধা হয়, ইঞ্জিনৰ কিবা কাম ওলাই, আপুনি এটকা খৰচা কৰিব নালাগে। আপুনি ডিলাৰলৈ লৈ আহিব, সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত চাই দিয়া হ'ব। গতিকে ইমানখিনি গেৰাণ্টি দিছে মানে গাড়ী ভাল হয়। বেছিভাগ কাম নোলাই চাগে, নোলায় গাড়ী লৈ যোৱাৰ নাই পিছত নাই, নোলায়। মানে আমি প্ৰথমতে যদি ভালকে চাই দিওঁ দিয়া হয়। যাতে অসুবিধা নাপায়। কাষ্টমাৰ এজনে আমাৰ তৰফৰ পৰা এটা বিজনেছ কৰিব গাড়ী লৈ, হয় বা মালবাহীত গাড়ী ল'লে এইটো ধৰক দুখীয়া মানুহে বেছি লয়, যে এনেকা নহয় যে বহুত হেৰি পইচা থকা মানুহে লয়। মানে কিছুমান হয়, দুখীয়া আপুনি মানুহেও লৈ লয়। যাতে ফচি নাযায়। সেইকাৰণে মানে আমাৰ ডিলাৰৰ তৰফৰ পৰা যাতে কাষ্টমাৰে কষ্ট হয় নাপায়, হয় সেইকাৰণে আমি ভালকে চাই দিওঁ। আৰু আমাৰ তৰফৰ পৰা গাড়ীখন কিয় ল'ব, যে আমাৰ তৰফৰ পৰা গাড়ীটো লৈ পেলাই যাতে কাষ্টমাৰে অসুবিধা নাপায়, সেইকাৰণে আমি ফুল 1 মাহ গ্যাৰান্টি দি দিওঁ। ইঞ্জিনৰ যদি কিবা হয় আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰী কৰাই দিওঁ। হয়, মানে যদি আপুনি গাড়ীখন লৈ ভাল পাইছে, নিশ্চয় আপুনি বেলেগকো ক'ব যে হয় হয় গাড়ী ইয়াৰ পৰা ল'ব লাগে। হয় হয়। গতিকে সেইবুলি আপোনাক আমাৰ তাতে ৰেকৰ্ড আছে, এজনে 4টা মান গাড়ী লৈ গৈছে। এনেকা মানে ৰেকৰ্ডো এনেকা আছে। ৰেকৰ্ডো আছে, মানে হয় এজনেই 4খন গাড়ী ইয়াৰ পৰা লৈ গৈছে। আৰু এনেকা নহয় নগাঁৱৰ পৰা গাড়ী লৈ গৈছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি দূৰৰ পৰা আহিছে। হয় হয়, বহুত জেগাৰ অৰুণাচলৰ পৰা পৰাও বোলে আহিছে। আহিছে শুনিছিলো। হয়, মানে অৰুণাচলৰ পৰা আহিছে, মেঘালয়ৰ পৰা হয় আহিছে, মিজোৰাম, ত্ৰিপুৰা এইবিলাকৰ পৰাও আহে, কিন্তু বেংগলৰ পৰাও আহিছে। মানে ভাবক আপুনি বেংগলৰ পৰা আহিছে, মানে অল অভাৰ আছামৰ বাদেও বেলেগ জেগাৰ পৰাও গাড়ী হয় লৈ হয় গৈছে। মানে নগাঁৱৰ SK মটৰ্ছ মানে পপুলাৰ আছে আৰু ভাবিব পাৰে আপুনি গাড়ীখন ল'বলৈ ইয়াত আহিব হয় পাৰে। এবাৰ চলাই চাওক, গাড়ী ভাল লাগিলে লৈ যাব। আৰু ইমানখিনি সুবিধা দি আছে ডিলাৰে, বেলেগ ডিলাৰে হয়তো ইমানখিনি সুবিধা নিদিয়ে। আপুনি ডিলাৰ পৰীক্ষা কৰি আহিব, ইয়ালৈ আহিলে ভাল এখন গাড়ী লৈ যাব পাৰিব ভৰসাৰ সৈতে। ঠিক হয় আছে, হয় বেছি দেৰি নকৰোঁ, বহুত কথা পাতিলোঁ আৰু গাড়ী দেখুৱাই যাওঁ। ঠিক আছে, এতিয়া মই এইখন ডিলাৰৰ এড্ৰেছটো জনাই দিছোঁ। ডিলাৰৰ এড্ৰেছটো হৈছে নগাঁৱৰ খুটিকুটীয়া। নতুনকৈ গুৱাহাটী ট্ৰেভেল এছিষ্টেণ্ট যোনটো আছিলে, এই লগতে আছে, ৰাস্তাৰ লগতে লাগি আছে SK মটৰ্ছ। অপজিট চাইডে আছে ভাৰত পেট্ৰলিয়াম, লগতে আছে PVC। গতিকে ইয়াত আহিলে ডাঙৰকৈ আগত বেনাৰ লগোৱা আছে, ৰাস্তাৰ লগতে বেনাৰ লগোৱা আছে।
আহি যদি কিবা অসুবিধা হৈছে স্ক্ৰীনত নাম্বাৰ দিয়া আছে, হয় ফোন কৰিলেও আপোনাক হেল্প কৰিব। আৰু ইয়াত চাগে গুগল মেপত মাৰিলে আপুনি পাই যাব, কাৰণ ৰাস্তাৰ লগতে আছে আৰু আহিলে দেখাই পাই যাব, চিন্তা কৰিব নালাগে। আৰু অপজিট চাইডে কি আছে, গুপ্তা অট'মোবাইলছ আছে ন? হয় হয় ঠিক আছে, গুপ্তা অট'মোবাইলছ অপজিট চাইডে আছে, আৰু অপজিট চাইডে আছে ইয়াৰ কি আছে, SK মটৰ্ছ। গতিকে যদি কিবা অসুবিধা হৈছে এড্ৰেছ লোৱাত, ফোন কৰি ইয়ালৈ আহিব লাগে আপুনি, আৰু এখন গাড়ী যদি ভাল লাগে ইয়াৰ পৰা লৈ যাব পাৰে। ঠিক আছে, আজি প্ৰথমখন গাড়ী কোনখন দেখাম? প্ৰথমখন গাড়ী আপোনাৰ সৰুৰ পৰাই দেখাই যাওঁ। ঠিক আছে, সৰুৰ পৰা। আপোনাৰ মালটনা টেম্পু যদি কাৰোবাৰ লাগে, এপি হয়, এখন গাড়ী এপি হয়। এইখন গাড়ী 2022-ৰ হয়। এইখন গাড়ীত 1,80,000 টকা ৰাখিছো। মাত্ৰ 1,80,000 মাত্ৰ 1,80,000 টকাত পেপাৰ ফুল আপডেট কৰি কাষ্টমাৰৰ নামত ট্ৰান্সফাৰ কৰি যদি দিম। মালটনা গাড়ী লাগে, এপি আছে, হয় মাত্ৰ 1,80,000 টকা আপুনি কেছত দি লৈ যাব পাৰিব। যদি আপুনি ভাবে ফাইনেন্স কৰিম, কিন্তু ফাইনেন্সত ইমান কম দামী গাড়ীটো নকৰিলে বেছি ভাল আমাৰ অপিনিয়নত ন। যদি কৰিম বুলি ভাবিছে আপুনি কথা পাতিব, আহিলে হৈ যাব। ঠিক আছে, টায়াৰ ভাল আছে, যদি কিবা অসুবিধা আছে আপোনাক চাই দিয়া হ'ব। আৰু এখন আছে অটো, এখন হৈছে পেছেঞ্জাৰ হয়। এখনৰ দাম ৰাখিছো 2,20,000, 24ৰ লাষ্টৰ হয়। গাড়ীখন বেছি ইউজ হোৱা নাই। 24ৰ লাষ্টৰ ন? হয়, খুব কম 24ৰ চলিছে লাষ্টৰ। চাগে? কম চলিছে। কম চলিছে, এখন মাত্ৰ 13,000 চলিছে হয় ন? হয় মাত্ৰ 13,000 চলিছে। যি মিটাৰত আছে মই কৈছো, গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন আছে, চিটবোৰ ধুনীয়া, গাড়ী ধুনীয়া, কম ইউজ হৈছে মানে। হয় হয়। কিমান? 2 লাখ কিমান? 2,20,000 টকাত 2,20,000 একদম ফাইনেন্স কাষ্টমাৰৰ হৈ যাব? নামত ট্ৰান্সফাৰ কৰি দিম। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। হৈ যাব, ঠিক আছে। 1 লাখ মান দিলে হৈ যাব ন? হৈ যাব। ঠিক আছে। আৰু এখন আছে ইন্ট্ৰা V10। ইন্ট্ৰা V10 এখন 2022-ৰ লাষ্টৰ হয়। 4টা টায়াৰ নতুন, পিছফালে বডিৰ প্লেন চিট লগোৱা আছে, কোনো কাম নাই গাড়ীত। ফুল সাৰ্ভিসিং আমি কৰি দিম আমাৰ তৰফৰ পৰা, আৰু ট্ৰান্সফাৰ কৰি দিম। এইখনৰ দাম ৰাখিছো 4 লাখ টকা। 4 লাখ টকা, 1 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই দিব পাৰিব। হয় হয়। ঠিক আছে। আৰু 2023-ৰ মহেন্দ্ৰ সুপ্ৰু বহুতে বিচাৰে, আমাৰ তাতে 24-ৰো আছে, 23-ৰো আছে, 20-ৰ আছে, 21-ৰ আছে। আমাক ফোন কৰিলে জনাই দিম। এইখনৰ গাড়ীৰ দাম ৰাখিছো 4,30,000 টকা। 4,30,000 ন? হয় হয়। আৰু টায়াৰ ভাল আছে, টায়াৰ গোটেই কেইটা ভাল ডাউন আছে। পেমেণ্ট আপুনি 1 লাখ টকা মান দিলে ওলাই যাব। 4,20,000 টকা এখন আস্কিং আছে। হয় ঠিক আছে, হয়। এইখন আছে। এখন আপোনাৰ 2021-ৰ হয়, পেট্ৰলৰ হয়। যদি এইখন কাৰোবাৰ লাগে 3,70,000 টকা দাম ৰাখিছো। ডিজেলৰো আছে, জনাই দিম, আমাক ফোন কৰিলে জনাই দিম। ডিজেলৰো আছে, পেট্ৰলৰো আছে। আৰু গাড়ীৰ ষ্টক কম নাই, বহুত বেছি ষ্টক আছে। আৰু এখন AC গোল্ড আছে। AC গোল্ড আপোনাৰ এইখন 2022-ৰ হয়, এইখনৰ দাম ৰাখিছো 3 লাখ। 23-ৰ আছে, সেইখন দাম ৰাখিছো 3,50,000। 24-ৰ আছে, 25-ৰ আছে, আমি দামবিলাক জনাই দিম। ফোন কৰিলে AC গোল্ড আমাৰ তাতে পেট্ৰলৰো আছে, ডিজেলৰো আছে, ফোন কৰিলে আমি জনাই দিম। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপুনি টাইম বুজি ফোন এটা কৰিব, ফোনৰ ৰেছপন্স পাই যাব। ঠিক আছে, যি লাগে আপোনাক AC গোল্ড আমাৰ তাতে বহুত ষ্টকত আছে। এইখন মেগা এক্সেল, যদি BS4 বহুতে বিচাৰে অলপ লম্বা গাড়ী, মেগা এক্সেল যদি কাৰোবাৰ লাগে 2,50,000 টকাত এইখন গাড়ী পাই যাব। 2.5 লাখ টকাত এখন পেপাৰ গাড়ী পাই ফুল যাব। আপডেট কৰি আমি ট্ৰান্সফাৰ কৰি কিমান দিব লাগে ফাইনেন্সত? 1 লাখ টকা দিলে 1 লাখ মান দিলে এখন ওলাই যাব। এখন ইন্ট্ৰা V10 আছে, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, দেখা পাইছে, ফুল অৰিজিনেল মেটৰ গাড়ী ন? হয় হয়। কিছুমান টাচ থাকে, অলপ চলপ টাচ থাকে। বেকত বহুত টাচ থাকে, হয় হয়। বনোৱা হয় যিহেতু, এইখিনি পেইণ্ট থাকে, কিন্তু গাড়ী ফুল অৰিজিনেল আছে। টায়াৰ ধুনীয়া, টায়াৰ আপুনি সলাবলগীয়া হোৱা নাই। 80% ওপৰত টায়াৰ আছে। হয়। ঠিক আছে, কিমান দিব লাগিব? গাড়ীখন ৰানো কম হৈছে, 56,000 ৰান হৈছে। 56,000। এইটো আপোনাৰ দাম ৰাখিছো 3,50,000 টকা। 3,50,000 ন? হয় হয়। 3.5 লাখ টকা এখন আস্কিং আছে, আৰু 1 লাখ মান দিলে এইখন ওলাই যাব। ওলাই যাব, ঠিক আছে। মিনিমাম সৰু গাড়ী 1 লাখ টকা দিলে ওলাই যায়। মিনিমাম 1 লাখ টকা মানে দিব লাগিব। এখন পেট্ৰলৰ হয়, এখন 20-ৰ হয়, এখন 3,50,000 টকা ৰাখিছো। টায়াৰ 4টা নতুন পাব, পেপাৰ ফুল আপডেট পাব, আৰু ট্ৰান্সফাৰ পাব। ঠিক আছে। আৰু 3,50,000 টকাত পাই যাব। 2,50,000 ন? 3,50,000 3,50,000 টকাত এখন পাই যাব। আৰু এখন আছে আপোনাৰ এখন যোদ্ধা 1700 হয়। এইটো টায়াৰ 4টা নতুন আছে, 2023-ৰ হয়। গাড়ীখনৰ দাম ৰাখিছো 580। 2023-ৰ গাড়ী, টায়াৰ নতুন আছে, 4টা টায়াৰ নতুন একেবাৰে, জাষ্ট সলাই থোৱা হৈছে, গাড়ী চলোৱাও হোৱা নাই সলাই। ঠিক আছে, এখন আমাৰ 580 ন? 580 আছে, নেগোচিয়েবল হ'ব কিবা আহিলে। আৰু ফাইনেন্সত কিমান দিব লাগিব? 150 দিলে হৈ যাব। 1.5 লাখ দিলে হৈ যাব। 1.5 লাখ টকাত আপুনি এইখন গাড়ী লৈ যাব পাৰিব। ঠিক আছে, এখন সুপ্ৰ আছে, মহেন্দ্ৰ সুপ্ৰ, এখন 2021-ৰ হয়, 5 গিয়াৰৰ হয়। যদি কাৰোবাৰ লাগে, আপোনাৰ টায়াৰ নতুন পাব 4টা, আৰু 5 গিয়াৰৰ হয়। এখন গাড়ীৰ দাম ৰাখিছো 3,70,000 টকা। 3,70,000 টকা এখন সুপ্ৰ, 5 গিয়াৰ ন? 5 গিয়াৰ। 5 গিয়াৰ সুপ্ৰ, 2023-ৰ 2021-ৰ হয়। 21-ৰ গাড়ী, কিন্তু এইটো গাড়ী 4 গিয়াৰ খুব ধুনীয়া হৈ আছে। হয়, এইটো 4 গিয়াৰৰ হয়। এখন গাড়ী আপোনাৰ
2020 হয় এখন 3,50,000 টাকা রাখিছো 3,50,000 এখন 4 গিয়ার 4 গিয়াৰৰ হয় 4 গিয়াৰৰ গাড়ী 3,50,000 টকা ন হয় হয় একদম কালাৰ একদম জেনুইন কালাৰ হৈ আছে কিন্তু আগফালে হয় দেখা হয় পাইছে ধুনীয়া আপুনি গাড়ীখন ধুনীয়া ধুনীয়া আছে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হৈ আছে ঠিক আছে সৰু গাড়ী দেখালো এবাৰ দেখাম ডাঙৰ গাড়ী ঠিক আছে এইখন গাড়ী দেখাও ডাঙৰ গাড়ী বহুতে বিচাৰে হয় এইখন টাটাৰ হয় কিমান হয় এইটো এইটো 18-16 হয় 18-16 গাড়ীখন হয়। 18-16 হয় গাড়ীখন 2023 হয় টায়াৰ নতুন পাব হয়। গাড়ীখনৰ দাম ৰাখিছো 18 লাখ টকা 18 লাখ আপোনাৰ গাড়ীৰ ক'তো স্কেচ নাই গাড়ীখন বহুত ধুনীয়া হৈ আছে কাৰোবাৰ যদি ডাঙৰ গাড়ী দৰকাৰ হৈ আছে যদি আপুনি ডাঙৰ গাড়ী ল'ম বুলি ভাবিছিল নতুন ল'ম 12.5 বুলি টন ভাবিছিল কেপাচিটি হয় কিন্তু গাড়ীখন চাব পাৰে একদম নতুনেই হৈ আছে 2024 না 23 23 লাষ্টৰ 24 ক'ব লাগিব গাড়ীখনৰ কোনো ক'তো স্ক্ৰেচ ডেণ্ট নাই এক্সিডেণ্টেল গাড়ী নহয় আৰু টায়াৰ ইয়াত আপোনাক নতুন লগাই দিয়া হ'ব 6টা টায়াৰ নতুন লগাব ন হয় হয় ঠিক টায়াৰ আছে নতুন লগাই দিয়া নতুন চাই পাই পেলাই যাব টায়াৰ টায়াৰ নতুন নতুন লগাই দিয়া হ'ব আপুনি চিন্তা কৰিব নালাগে গাড়ী একদম A1 কণ্ডিশ্যনৰ গাড়ী কিমান দিব লাগিব ডাউন পেমেণ্ট ডাউন পেমেন্ট কাস্টমাৰৰ যদি সিভিল ভাল থাকে 3 লাখ বা 4 লাখ টকা দিলে 3 লাখ বা 4 লাখ মই ভিডিঅ'ৰ প্ৰথমতে কৈছিলো 3 লাখ বা 4 লাখ টকা দিলে আপুনি 18 লাখ টকা আস্কিং প্ৰাইচ থকা গাড়ীখন লৈ যাব পাৰিব যদি কেছত ল'ম বুলি ভাবিছে আপুনি পাৰে লৈ ল'ব আৰু লাভত থাকিব কিবা এটা কম বেছি কৰি দিব আৰু হয় হয় আহিলে ঠিক আছে। কাস্টমাৰৰ লগত বহি ঠিক আছে আলোচনা কৰি ফাইনেন্সত মিলাই আমাৰ দিম 3 পৰা 4 আৰু লাখ আমাৰ তৰফৰ পৰা ফুল আপোনাৰ পেপাৰ আপডেট কৰি আপোনাৰ কাস্টমাৰৰ নামত ট্ৰান্সফাৰো কৰাই দিম লোন কৰাই দিম কাস্টমাৰৰ একো অসুবিধা নাই আলোচনা কৰিলে হ'ল আপুনি আহিলেই হ'ল গাড়ীখন যদি ভাল লাগিছে ভিডিঅ'ত চাইছে ফোন কৰি ইয়ালৈ আহিব পাৰে আহি গাড়ীখন চলাই চাওক গাড়ীখন যদি ভাল হয় আপুনি নিজৰ নামত গাড়ীখন লৈ যাব হয় পাৰে লাভত থাকিব গাড়ীখন ধুনীয়া, চালে যোনেই চাব পছন্দ কৰিব পচন্দ কৰিব, বহুত খুব ধুনীয়া গাড়ী গাড়ী। কোনো স্কেচ নাই গাড়ীখন কম ইউজ হৈছে বেছি ইউজ হোৱা নাই গাড়ীখন একদম স্কেচে নাই ক'তো টায়াৰ কেইটা সলাই দিছিলে কিজানি সেইকাৰণে টায়াৰ কেইটা বেয়া দেখা গৈছে কিন্তু আমি টায়াৰ সলাই দিম এইটোৰ ওপৰতো অলপ দেখাই দিয়ক ইয়াত উঠি পেলাই আপোনাৰ ভিতৰত চালেও গম পাব ওপৰত কেবি ইয়াৰ ওপৰত দেখাই দিবা অলপ ইয়াৰ ওপৰত উঠি দেখাই দিয়ক তোৰ দেখাই দিয়া আগত এইটো বডিটো ইয়াৰ পৰা আপুনি উঠি পেলাই দেখাই দিয়ক মানে ভিতৰত ইউজ হোৱা নাই গোটেই ফালে ইউজে হোৱা নাই দেখুৱাই দিয়া হৈছে আহিলে আৰু ভালকে চাব পাৰিব একদম গাড়ী চেচিছটো দেখাই দিব পাৰে চেচিছটো অলপো দাগি নাই চেচিছটো অলপো দাগি নাই তলফালেও একদম নতুন হৈ আছে মানে ক'তো দাগ নাই ক'তো দাগ গাড়ীখন নাই নতুন বুলি ক'ব লাগিব গাড়ীখন খুব কম চলিছে হয় আৰু হয় যেহেতু ফাইনেন্সৰ পৰা লোৱা গাড়ী হয় তো গাড়ীখন অকচনৰ গাড়ী হয় অপচনৰ গাড়ী হয় মানে গাড়ীখন ভাল কণ্ডিশ্যনৰ গাড়ী হয় কিন্তু টায়াৰটো ফাইনেন্সৰ মানুহে সলাই দিছিলে আৰু কিন্তু ইয়াত আপোনাক নতুন নতুন টায়াৰ দি দিয়া হ'ব ঠিক আছে চিন্তা কৰিব নালাগে এইখন দেখাওঁ আমি ইণ্টা V30 V30 এখন ইণ্টা V30 এখন 2022 হয় এইখনৰ দাম ৰাখিছো 5,50,000 টকা 2022 হয় টায়াৰ গোটেই কেইটা ভালেই আছে পিছফালেও ভাল আছে 5,50,000 ন 5,50,000 টকা 22 মডেলৰ ইণ্টা V30 হয় 2022 ইণ্টা V30 লৈ যাব পাৰি 5,50,000 টকা কিন্তু ডেৰ মান দিলে হ'ব নে হৈ যাব 1.5 লাখ টকা মান দিলে ওলাই যাব ঠিক আছে এইখন দেখাও V10 এইখন ইণ্টা V10 হয় এইখনৰ আপোনাৰ 2022 হয় টায়াৰ 4টা নতুন আছে এইখনৰ দাম ৰাখিছো 4 লাখ টকা 4টা টায়াৰ নতুন আছে ইণ্টা V10 হয় কিমান কৈছে 4 লাখ 4 লাখ 4 লাখ টকাত আপুনি এখন লৈ যাব পাৰিব ঠিক আছে আৰু 1 লাখ মান দিলে ডাউন পেমেণ্ট ওলাই যাব আৰু এখন আছে মেক্সি নেকি বলেৰো মেক্স বলেৰো মেক্স এইখন এখন 2023 হয় এখনৰ টায়াৰ আগফালে নতুন আছে পিছফালে আমি নতুন লগাই দিম 2023 হয় 1.3 8 ফুটি হয় গাড়ীখন 8 ফুটি হয় টায়াৰ আগফালে নতুন গাড়ীখন 8 ফুটি হয় এখন গাড়ী আপোনাৰ দাম ৰাখিছো 680 এখন আস্কিং আছে আৰু গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন দেখাই দিয়া ভিতৰৰ কণ্ডিশ্যনত খুব ধুনীয়া চিটৰ কণ্ডিশ্যন দেখাই দিয়া কি ধুনীয়া কণ্ডিশ্যন আৰু প্লাষ্টিকো আঁতৰোৱা নাই মানে গাড়ীখন বেছি ইউজ হোৱা নাই বা গাড়ীখন ভাল কণ্ডিশ্যনত আছে বুলি ক'ব লাগিব আগফালৰ টায়াৰ নতুন আছে বেক চাইডৰ টায়াৰ সলাই দিব বুলি কৈছে ভালেই আছে কিন্তু তথাপিও সলাই দিব যদি আপোনাক লাগে হয় ঠিক আছে গাড়ীটো দেখুৱাইছো ইয়াত যিমান গাড়ী আছে দেখুওৱা হ'ল আৰু গাড়ী আছে নেকি ষ্টকত আৰু গাড়ী ষ্টকত আছে আমাৰ তাত DI EX আছে আপনার BS3 লাগে BS4 লাগে আপনার অলপ কম দামত লাগে বেশি দামত লাগে আমার DI EX আছে স্টকত আৰু যোদ্ধা 1700 লাগে 2 টনৰ লাগে 22 23 24 মডেল লৈকে আছে যোদ্ধা 2 টনৰ বলেৰো লাগে BS4 1.7 আছে বলেৰো BS6 1.7 আছে
আৰু বলেৰো 2 টনৰ যদি কাৰোবাৰ লাগে বা 10 ফুটি কাৰোবাৰ লাগে যোগাযোগ কৰিলে আমি জনাই দিম। গাড়ী বহুত আছে, এছ গল আমাৰ তাতে বহুত ষ্টকত আছে, বহুত আছে। এছ গল যদি লাগে কাৰোবাৰ। আৰু ট্ৰেভেলাৰ এখন আছে, পেচেঞ্জাৰ ট্ৰেভেলাৰ, আপোনাৰ 6 চকীয়া BS4 গাড়ী বহুতে বিচাৰে, পেচেঞ্জাৰ ট্ৰেভেলাৰ বিচাৰে, 2019 লাষ্টৰ হয়। তো সেইখন গাড়ী আপোনাৰ দাম ৰাখিছোঁ 8.5 লাখ টকা, একদম পুৰা পেপাৰ ফুল নতুন হ'ব, আপডেট কৰি আমি কাষ্টমাৰৰ নামত ট্ৰান্সফাৰ কৰাই দিম। যোগাযোগ কৰিলে দামৰ কথাটো পাতিম। ডকুমেণ্টেশ্যন ফ্ৰী থাকিব আৰু গাড়ী ফুল ছাৰ্ভিচিং কৰি দিয়া হ'ব, লগত ইঞ্জিনৰ গেৰাণ্টি দিয়া হ'ব। আহিলে নিশ্চয় গাড়ী এখন চলাই চাব, চলাই চাই ভাল লাগিলে ইয়াৰ পৰা লৈ যাব পাৰিব। গতিকে ডিলাৰলৈ আহিলে বেছি ভাল, ভিডিঅ' চাই ডিলাৰলৈ আহক। যদি ল'ম বুলি ভাবিছে গাড়ী এখন, যদি চাই আছে গাড়ী, আপুনি সময় নষ্ট নকৰি ডিলাৰলৈ আহক, দামো কম পাব, গাড়ীও ভাল পাব আৰু লগত ভাল ভাল সুবিধাও আছে। ঠিক আছে, এতিয়া বেছি সময় আৰু পলম নকৰোঁ, আমাৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। নমস্কাৰ।